হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ৱেলকাম টু মাই এনাডাৰ নিউ মিনি ব্লগ। আজি ৰাতিপুৱাই ল'ৰাক স্কুললৈ আনিলোঁ। বাইদেৱে তাক পঢ়ায়ো আছে ধুনীয়াকৈ, পঢ়িছেও কিন্তু দুষ্টও কৰিছে দেই মাজে মাজে। তাৰ পৰা আহি ঘৰ পাই 2-3 বজাত আকৌ বোলো তিনিওটাই কামপুৰলৈ যাওঁ। বহুত দিন যোৱাও নাই আৰু কাম এটাও আছিলে, যিহেতু কাম মানে মামীক লগ কৰিব লগা আছিলে। মামী আজি ছোৱালী এজনী জন্ম হৈছে, তাকে গ'লোঁ আমি। গৈ আপোনালোকক দেখাই আছোঁ ৰ'ব। তাৰপিছত আহি আছোঁ, দেউতাহঁতৰ ঘৰত গ'লোঁ। দেউতাৰ পৰা ধুনীয়াকৈ বাইকখন লৈ গোটেইকেইটা ওলাই আহিলোঁ। আহিয়ে প্ৰথম ফুচকাহে খালোঁহি দেই। ল'ৰাক দিলোঁ, ময়ো হাত পাতিছোঁ যে এনেই নহয়, ফুচকা বেপাৰীৰ আগত যিমান ধনী ধনী মানুহ ভিক্ষাৰী হৈ যায়। হাজবেণ্ডে খালে দহি ফুচকা, মই বোলো মোকো এটা খুৱাই দিয়া না। তাৰপিছত সিও ধুনীয়াকৈ মোকো এটা খুৱাই দিলে দেই। চাব, তেওঁৰ পৰাও 2টা খালোঁ আৰু তীখাও 2টা খালোঁ। 2টা মানে 20 টকামান, জ্বলাও খালোঁ ধুনীয়াকৈ। খাই কৰিলোঁ হস্পিটেল আহিলোঁ। হস্পিটেল মানে মামীক লগ কৰিবলৈ। মামী শুই আছে। এইজনী ছোৱালীজনী চাওকচোন, আজি জন্ম হৈছে, কিমান কিউট দেখিছে। মামীক বোলো ষ্ট্ৰং হৈ আছে দেখোন। হ'ব, নৰ্মেল হৈছে যিহেতু, ধুনীয়া ষ্ট্ৰঙে হৈ আছে। তাৰ পৰা ওলাই গৈ আহিলোঁ। আহি বোলো এতিয়া আকৌ ক'ত যাম এতিয়া। তাৰপিছত আকৌ কিবা এটা খাব মন গ'ল। ফুচকা খালে জানো পেট ভৰে, হয়নে নহয় আপোনালোকে কওকচোন। আহি তাৰপিছত চাইড ষ্ট্ৰীটত সোমালোঁ। মানে আমাৰ কামপুৰৰে ফেমাছ এখন হয় ৰেষ্টুৰেণ্টখন, যি বিচাৰে তাকে পায়। তাৰপিছত আমি অৰ্ডাৰ দিলোঁ হাফ প্লেট এগ চাওমিন অৰ্ডাৰ দিলোঁ। ল'ৰাই কৈ আছে আমি খাম, আপোনালোকে চাওক দেই গাইছ, সেয়া কৈ আছে সি। ধুনীয়াকৈ সিও বহি আছে। তাৰপিছত আনি দিলে আমাক চাওমিন আনি দিলে। 2 প্লেটে অৰ্ডাৰ দিলোঁ, যিহেতু ল'ৰাই ইমান খাব নোৱাৰে। তেনেকৈ অৰ্ডাৰ দি কৰি লৈ ল'ৰা উৎপাত দিছে। ল'ৰাই কৈছে মোৰ ভাগৰ ক'ত বোলে, মোৰ ভাগৰখিনি এইখিনি। ধুনীয়াকৈ খাই বৈ লৈ আমিও খাই কৰি লৈ ওলাই আহিলোঁ ঘৰলৈ যাওঁ বুলি আহিলোঁ। আহি কৰি লৈ বাটতে চাওকচোন, তেওঁ মোক খুৱাই আছে দেই। কিমান খৰচ হ'ল, মই বোলো 200 টকামান হ'ল নেকি। তেওঁ কৈছে বা চেছ কৰি দিলে 200 টকাত। চাওকচোন, সেই 200 টকাই এটা পৰিয়াল ধুনীয়াকৈ খাই বৈ আহিলোঁ, হয়নে? কিমান সুখৰ কথা। সদায়তো আমি এনেকৈ খাব নাপাওঁ। কোনোবা দিনা এনেকৈ ঘূৰিব গ'লেও কিমান ভাল লাগে, হয়নে? নিজৰ হাজবেণ্ডৰ লগত বা নিজৰ পৰিয়ালটোৰ লগত এনেকৈ ঘূৰি কিবা এটা খাবলৈ। তাৰপিছত ল'ৰাই হৰলিক্স এটা আনিলে যে আইতাকক দেখাই আছে, এইটো আনিলোঁ বুলি। তাৰপিছত আমিও ধুনীয়াকৈ দেউতাক বাইকখন দি তিনিওটা ঘৰলৈ আহি আছোঁ, হৰলিক্সটো হাততে লৈ। বাই বাই আজিলৈ।